কিন্তু সেই ভুলটো নাইবা সেই অনুষ্ঠানটো পুনৰবাৰ ঘূৰাই পাবনে মিচিং সমাজে নাইবা সেই টেঙানীবাসী ৰাইজে সেই অনুষ্ঠানটো যিমান মানুহে একত্ৰিত হৈ পেলাই অনুষ্ঠানটি সহযোগিতা আগবঢ়াইছিল মৰমেৰে আঁকোৱালি লৈছিল সেই অনুষ্ঠানটিত আপুনি আঘাত সনা নাইনে আপুনি অসম মিচিং জনগোষ্ঠীয় লোকসকলৰ সাংস্কৃতিক বিভাগটো আপুনি অপমানিত কৰা নাইনে নিশ্চয় নিশ্চয় এটোতো ক'বলগীয়া বাধ্যতা পৰিছে বাৰু এইটো ঠিক কৈছে আপুনি টেঙানী ব্লগ চেনেল চকে লখদা কুমলক সুদুং সঙ্গত ডিমাপুর সিভিল সাদুং সঙ্গলুক অবম গবতাক সব কিডনিক দুটাতে আজক অসুবিধালা তো অদকে সুপাক আকে ট্যালেন্ট নাম পমসুনে ন ধর্মরাক পাঙ্গিংকে দইং আজক ভয়েস রেকর্ডিং আজক লেংকান বিপম নাম মদুং নলো দরিয়া মাপং লেংকান বিপ তো নলো সকই ভিডিও সপ অনুপ গাদাগম কমেন্ট নাং আর শেয়ার লাং আর সাবস্ক্রাইব বিলাং অদকে ভিডিও দম দরিয়া মাপে নলকলপা আজক ভয়েস রেকর্ডিং দে মু তান মপম নাম মদুং নলো মুহূৰ্ততে আপুনি যিকোনো মানুহে কথা এটা কয় নহয় যিকোনো এটা কাম কৰাৰ মুহূৰ্ততে আপুনি 10 বাৰ কি 1000 বাৰ কথা চিন্তা কৰিব লাগে বুলি কয় মানুহে আপোনাকতো অসমৰ এজন জনপ্ৰিয় কণ্ঠশিল্পী বুলি সকলোৱে আদৰি লৈছিলে মিচিং জনতাই কিন্তু তেনেকুৱা জনতাক আপুনি লাজ মাৰিলে বুলি ক'ব লাগিব অসমীয়াত যদি কওঁ গতিকে তেনেকুৱা ধৰণৰ পদক্ষেপ লৈ পেলাই আপুনি শিল্পী সমাজক মিচিং সাংস্কৃতিক বিভাগটোক আপুনি অপমানিত কৰিছে আপুনি শুনি পাইছে আপুনি কি বুলি ক'ব সেইটোৰ সম্বন্ধে আপুনি কি বুলি ক'ব তাকেতো মই আসল কথাটো গোটেই ভিডিঅ'ত কোৱা আছে তথাপিতো যদি বুজি পাইছো আপুনি ক'বলৈ দিয়ে মই ক'ব পাৰিম মই তাকে বুজি পাইছো আপুনি ভুলটো স্বীকাৰ কৰিছে মানি লৈছো কিন্তু সেই ভুলটো নাইবা সেই অনুষ্ঠানটো পুনৰবাৰ ঘূৰাই পাবনে মিচিং সমাজে নাইবা সেই টেঙানীবাসী ৰাইজে সেই অনুষ্ঠানটো যিমান মানুহে একত্ৰিত হৈ পেলাই অনুষ্ঠানটি সহযোগিতা আগবঢ়াইছিল মৰমেৰে আঁকোৱালি লৈছিল সেই অনুষ্ঠানটিত আপুনি আঘাত সনা নাইনে আপুনি অসম মিচিং জনগোষ্ঠীয় লোকসকলৰ সাংস্কৃতিক বিভাগটো আপুনি অপমানিত কৰা নাইনে নিশ্চয় নিশ্চয় এটোতো ক'বলগীয়া বাধ্যতা পৰিছে বাৰু এইটো ঠিক কৈছে আপুনি তথাপিতো মই এটাই কথা ক'ব বিচাৰিছোঁ মানে অনুৰোধ মানে প্ৰথমতে এইটো চৰি কৈছোঁ দেই যিকি নহওক মানে গমাৰীৰ 8 বজাত পাইছিলোঁ হা ৰাতি 8 বজাত আচ্ছা ৰাতি 8 বজাত মানে ভাইটি দলে কল কৰিছিলোঁ মই হয় ভাইটি দলে কৈছে বোলে আহি যোৱা আধা ঘণ্টাহে লাগিব ৰাস্তাটো এই ভাইটি দলে কোন ভাইটি দলে এইটো কিবা টেঙানী কমিটি চাগে কমিটিৰ চাগেহে বুলি কৈছে আপুনি কনফাৰ্মলি কথাবিলাক কেলে নকয় আপুনি যিকোনো চাগে নহয় আপুনি চিনি নাপায় যেতিয়া এটা মই কনফিউজ হৈছোগে নহয় আপুনি এতিয়া কমিটিৰ এজন সদস্য নহয় নেকি মোৰ য'তেই নহওক মই এজন সমাজ সচেতন ব্যক্তি হিচাপে আপোনাক প্ৰশ্ন সোধাৰ মোৰ অধিকাৰ আছে আচ্ছা এইটো হয় বাৰু ঠিক আছে বাৰু মই এটা কথা ক'ব বিচাৰিছোঁ ভাইটি দলে প্ৰথম কণ্টেক্ট কৰিছে হা আচ্ছা তাৰপাছত যেতিয়া গমাৰীৰ মানুহবোৰে কৈছে তুমি বোলে এতিয়া টেঙানী যাব পাৰা কিন্তু অহা যোৱা যাওঁতে 1.5 ঘণ্টা লাগে আচ্ছা টাইমটো কৈছে যাওঁতে 1.5 ঘণ্টা লাগে ৰাস্তা বেয়া ঘূৰি আহোঁতে লাগে আকৌ 1.5 ঘণ্টা তেন্তে আপ ডাউন কৰোঁতে দেখোন গমাৰীত 11টা-12টা বাজি যাব আচ্ছা আৰু গমাৰীৰ আজি সোনকালে মানে হৈ যায় 11টা-12টাত বোলে একো মানুহে নাথাকে বোলে ইয়াতো গণ্ডগোল হৈ যাব আচ্ছা কিন্তু ভাইটি দলে গম পায় যে আজি 2 মাহৰ আগতে গমাৰীত বেনাৰ মৰা আছে মোৰ প্ৰগ্ৰাম আছে বুলি কথাটো চিন্তা কৰক এতিয়া এখন সাংস্কৃতিক অনুষ্ঠান বুলি ক'লে যিকোনো এজন মানুহৰ সহযোগিতা নাথাকে এটা সমাজৰ সহযোগিতা থাকে গতিকে এই এখন সমাজত হয়তো 1000টাও থাকিব পাৰে লাখটাও থাকিব পাৰে হয়তো 5টা 10টাও মানুহ থাকিব পাৰে গতিকে সেইকেইজন ইমানখিনি মানুহ থকাৰ স্বত্তেও আপুনি এজন ভাইটি নৰ বুলি আপুনি অচিনাক্ত এজন ব্যক্তিৰ কথা শুনি পেলাই আপুনি ইমানখিনি লোকক অপমানিত কৰি পেলাই আপুনি কিমান সুখ পাইছে এতিয়া নহয় ভাইটি দলে কোৱা নাই ভাইটি দলে এটা টেঙানীৰ অনুষ্ঠানৰ এটা কিবা কমিটিৰ মানুহ হয় গমাৰীৰ পৰা 1.5 ঘণ্টা লাগে বুলি কিন্তু গমাৰীৰ পৰা 1.5 ঘণ্টা লাগে বুলি কোৱাটো এইটো গমাৰীৰ মানুহে কৈছে ভাইটি কোৱা নাই বুজি পাইছোঁ গমাৰীৰ মানুহে কৈছে আপুনি মোবাইলটো নিশ্চয় আপুনি স্মাৰ্টফোন ইউজ কৰিছে গতিকে আপুনি স্মাৰ্টফোন ইউজ কৰিছে যদি আপুনি মেপটো নাইবা লোকেশ্যনটো উলিয়াই পেলাই আপুনি চাব নোৱাৰিলে যে কিমান ডিষ্টেঞ্চ আছে কিমান ঘণ্টা লাগিব পাৰে যথেষ্ট কৈছিলে দলং এখনৰ কথা কৈছিলে দলং এখনৰ পৰা বোলে ইমান টাইম নালাগে এই কি দলং আছিল এইটো কিবা এটা দলঙৰ নাম এটা কৈছিল মই এটা পাহৰিছোগে মানে আচ্ছা মই বুজি পাইছোঁ নাইবা গম পাই গ'লো নাইবা গোটেইখিনি মানুহে আপোনাক লৈ পেলাই যথেষ্ট ক্ষোভ প্ৰকাশ কৰি আছে খং কৰি আছে আপোনাক
গতিকে মই চাইছো গোটেইখিনি বেনাৰ কি কৰি আছে এইবোৰ চব চাই আছো বাৰু গতিকে ইমান ডাঙৰ এটা অঘটন ঘটি গ'ল, অপ্ৰিয় ঘটনা এটা ঘটি গ'ল। গতিকে এই ঘটনাটোক লৈ পেলাই আপুনি সাধাৰণভাৱে এটা ভিডিঅ'ক ক্ষমা খুজি পেলাই সামৰি থৈ দিম বুলি ভাবে নে বেলেগ কিবা পদক্ষেপ লোৱাৰ ব্যৱস্থা হাতত লৈছে? বেলেগ পদক্ষেপ মানে কি আৰু মোক যেতিয়াই মাতে তেতিয়াই যাম, মইতো পইচা নালাগে বুলি কৈছো। যেতিয়াই মাতে তেতিয়াই যাম, পইচা নালাগে বুলি কৈছো। তাৰ আগতে আপুনি এক কাম কৰক, ভিডিঅ' এটা সৰুকে ভিডিঅ' এটা কৰিম। গতিকে আপুনি অতি সোনকালে যিমানখিনি মানুহ জড়িত আছে, কাৰণ আপোনাক লৈ আমি গৌৰৱ অনুভৱ কৰোঁ। আপোনাক নিশ্চয় মানুহ প্ৰায় ৩,০০০ নে কিমানটা মানুহ আহিছে বুলি কৈছে বাৰু, এইটো সঁচা কথা বাৰু। বুজি পাইছোঁ। গতিকে হস্তিৰ পিছলৈ পাওঁ সজ্জনৰ বুঢ়ে নাও বুলি কয়। গতিকে যিকেইজন লোকে আপোনাক একোজন মাননীয় ব্যক্তি বুলি নাইবা বিশিষ্ট ব্যক্তি হিচাপে আমি গণ্যমান্য কৰোঁ, গতিকে তেনেকুৱা এজন ব্যক্তিয়ে সমাজৰ কাৰণে কিবা এটা কাম কৰিবলৈ যোৱাৰ আগমুহূৰ্ততে অনুগ্ৰহ কৰি আপুনি 10 বাৰ কথা চিন্তা কৰিব বুলি আশা কৰিলোঁ। নিশ্চয় নিশ্চয়, ধন্যবাদ দাদা। পিছে আপোনাৰ নামটো? আপোনাৰ ঘৰ ক'ত? অৰিজিনেল ঘৰ এড্ৰেছটো? মোৰ ঘৰ শিৱসাগৰ, লিগিৰিবাৰী। লিগিৰিবাৰী শিৱসাগৰ ন? আৰু আপোনাৰ নামটো জানিব পাৰিমনে? মই টেঙানীৰ এজন ব্যক্তি। হয় হয়। মোৰ নাম তৰুণ বুলি কয়, আৰু তৰুণ মিষ্টাৰ টি বুলি কয়। উপনামটো মিষ্টাৰ টি আৰু ৰিয়েল নামটো হৈ গ'ল তৰুণ। গতিকে আপুনি অতি সোনকালে তেনেকুৱা ধৰণৰ এটা পদক্ষেপ হাতত লওক, যাতে আপোনাৰ যিবিলাক সন্মান নাইবা আপোনাক লৈ পেলাই জনসাধাৰণে যিমান আশা কৰিছিলে, আপোনাক লৈ যিমান মৰম কৰিছিলে, শ্ৰদ্ধা কৰিছিলে, এইখিনি যাতে পুনৰ ঘূৰাই আহে। আপোনাৰ ভৱিষ্যতৰ ইমেজটোত যাতে কোনো দাগ নালাগে তাৰে কামনা কৰিছোঁ। মোৰ সৰু সুৰাকৈ হ'লেও ইউটিউব চেনেল এটা আছে, আৰু এই চেনেলটোৰ জৰিয়তেই তাৰমানে আপোনাৰ এই যিবিলাক কথোপকথন, আপোনাৰ যিবিলাক মন্তব্য, এই মন্তব্যখিনিক কল ৰেকৰ্ডিঙৰ জৰিয়তে আমাৰ টেঙানীৰ জনসাধাৰণৰ লোকসকলৰ লগতে শদিয়াৰ পৰা ধুবুৰীলৈ থকা মিচিং জনগোষ্ঠীয় লোকসকলৰ আগত প্ৰচাৰ চলাবৰ বাবে মই এই পদক্ষেপ হাতত ল'লোঁ। ধন্যবাদ ধন্যবাদ দাদা। আৰু কিবা বিশেষ আপুনি টেঙানীবাসী ৰাইজৰ কাৰণে কিবা বিশেষ ক'ব লগা আপোনাৰ শেহতীয়াভাৱে? মই এটাই ক'ব বিচাৰিছোঁ যে সমূহ ৰাইজক যাতে যেন এই ভুল ভ্ৰান্তিটো ধৰি থাকিব নালাগে। নিজৰে এটা মানুহ, নিজৰে এটা ল'ৰা হিচাপে ভাবি যেতিয়াই মাতে ৰাইজৰ আগত দেখা দিম। মই যদি ৰাজহুৱাভাৱে ক্ষমা খুজিবলৈ হ'লে ক্ষমা খুজিম, আৰু ৰাইজৰ আগত এদিন হ'লে মই গীত কেইফাঁকিমান গাই মেলি ফূৰ্তি কৰি মেলি সন্তুষ্টি কৰিম বুলি মই আশা ৰাখিলোঁ আৰু আশা দিলোঁ। আচ্ছা, কথা পাতি বহুত ভাল লাগিলে, আৰু আপোনাৰ মনোভাৱখিনি মই যিমান পাৰোঁ সংবাদ মাধ্যমৰ জৰিয়তে প্ৰচাৰ চলাবলৈ কাৰণে চেষ্টা কৰিম। ফাইনেলি নলো কাপে তাতন নলো আপুনি তাতই বওঁ তো কল ৰেকৰ্ডিং দেম তো দকে নলো কাপে তাতন দেবম তাত গেলা নলো বুক ডিচাইড দেম ৰাইজে লয়ে কেমা খুজি দিওঁ কম না খুজি দিওঁ, আৰু ভিডিঅ' আকৌ মগেলা মালিক তাক ভইচ ৰেকৰ্ডিং দেম বুক ভিডিঅ' দেম আপোনাক কা টকা বুক মই নিজকে কেমা কৰিছোঁ না আপোনাক লুটাকাই। গতিকে নলো বা কাটো সৰহকৈ নলো আইডা গাইমাং ডিচাইড কৰাটো নক্কা নলোক টেঙানী চব গেম গেলা গমানাম কাৰণ দেম তো অদক্কম নলোক ডিচাইড কৰি টান নলোকে। তো গাইছ মই টেঙানী ব্লগ চেনেল ছিল চকম মধুব।